জ্ঞান দেব সেৱা কৰে ভাগৱত ধৰ্মে তজু গুণ নাম স্মৰি মাধৱ কোন নুহিধি কন পাবয় নৰ নাৰী কৃষ্ণ প্ৰাণী হিংসা ধৰ্মে একো থানে সিদ্ধি নাই মাধৱ তজু কোপ বাঢ়ে নষ্ট হবে সমুদায় শ্ৰৱণ কীৰ্তন তজু ভকতি কয়েৰি মাধৱ নানা দেৱ পূজে প্ৰাণী গণ হিংসা কৰি আপোনাক দ্ৰোহ কৰি পাৱে নানা দুখ কৃষ্ণ পৰ কুদুখক দেই হৰিত বিমুখ কৃষ্ণ কৃষ্ণ নমোহ সহস্ৰ হীৰ প্ৰভু ভগৱন্ত অভকত জনে যাৰ তত্ত্ব নজানন্ত মাধৱ হৰিষ প্ৰায় কৰি পৃথিৱী মণ্ডল এক গোটা ফনে ধৰি আছে মহাবল তজু দৰ্শনত নিখিল পাপ ক্ষয় তাতে কিঞ্চিত একো প্ৰভু নাহিকে সংশয় কৃষ্ণ চণ্ডালো চাৰি যাৰ নাম একবাৰ ৰাম পৰম পবিত্ৰ हुए নিস্তৰে সংসাৰ মহাৰিষি নাৰদ তোমাৰ নিজ দাস তাহান প্ৰসাদে তৰিলো মোহ পাশ এহি মহাবৰ প্ৰভু সাধু সম্প্ৰতি জন্মে জন্মে তজু পাৱে নচাৰু ভকতি গতিকে চিত্ৰকেতু মানে এই জ্ঞানটো যেতিয়া নাৰদ আৰু অংগীৰাই দিলে এতিয়া বৰ উত্তম জ্ঞান তাৰমানে সেই উত্তম জ্ঞানটো আপুনি মই ল'ব লাগিব কেনেকৈ ল'ম এতিয়া সংসাৰত আমি ভাবিছোঁ ই মোৰ পুত্ৰ হয় ই মোৰ পিতা হয় ই মোৰ ভাতৃ হয় ই মোৰ বন্ধু হয় ই মোৰ সখা হয় ই মোৰ মানে স্বামী হয় ই মোৰ মানে পতি হয় এই পত্নী হয় এনেকুৱা ভাৱনাবিলাক আমাৰ ৰিলেশ্যনবিলাক সম্বন্ধবিলাক আছে আৰু হয়নে বাৰু কিন্তু সময়ৰ মানে কিঞ্চিত সময়ৰ কাৰণেহে সেইবিলাক সম্বন্ধ দেই বেছি সময়ৰ কাৰণে নহয় এই সংসাৰৰ যিমান মানুহৰ লগতে আপুনি সম্বন্ধ কৰক আজি অকণমান আপোনালোকক দৰ্শন দেখাওঁ আজি খুব 4 মাহমানৰ আগত জুবিন গাৰ্গ যেতিয়া মৰিল হয়নে মানে গোটেই পৃথিৱীয়ে কান্দিছে গোটেই জগতে কান্দিছে ধৰি লওক মানে ধৰি লওক মুছলিমো কান্দিছে খ্ৰীষ্টানো কান্দিছিল হয়নে বাৰু আৰু ধনীও কান্দিছে দুখীয়াও কান্দিছে অন্ধও কান্দিছে হয়নে বাৰু ভিকাৰীও কান্দিছে মানে চবেই কান্দিছে হয়নে বাৰু খুব কান্দিলে জুবিন গাৰ্গৰ কাৰণে ধৰি লওক এসপ্তাহমান বহুত মানুহৰ বজাৰ চজাৰো কৰিব যোৱা নাই ঘৰতে মানে খুব দুখ বেজাৰত মানে মানে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ গুচি গ'ল আমাৰ মাজৰ পৰা বহুতৰতো চৌকাই নজ্বলিলে ধৰি লওক হয়নে বাৰু কিন্তু লাহে লাহে দিন বাগৰি গুচি আহিলে 31 ডিচেম্বৰ আহিলে সেইদিনাখন আকৌ মানুহবিলাক জুবিন গাৰ্গক পাহৰি গ'ল একেবাৰে মাছে মাংসই পূৰা দবা পিঠা একদম পূৰা আৰু ডিজে চিজে লগাই কিমান উৎপাত কৰিছে মদ মাংস তাৰ পূৰা হয়নে বাৰু তাৰপিছতে আকৌ সেই জুবিন গাৰ্গৰ এই যিটো সমাধিস্থল আছিল তাতো গৈ কিনি মানুহবিলাকে মই দেখিছোঁ এই টিভিবিলাকত দেখাইছে তাতো গৈ একদম মানে এটা পাৰ্টিয়ে মানে নহয় মানে বহুত জেগাৰ পৰা এই ইউটিউব বনাই দিছে কিছুমান ইউটিউব বনাই দিছে তেওঁলোকে কৈছে জুবিন দাক ওচৰত আহিলোঁ আজি আমি পূৰা গাহৰি মাংস আনিছোঁ 2 কেজি 5 কেজি মদ আনিছোঁ ইয়াতে টেণ্ট বনাম আমি ইয়াতে ৰাতিটো থাকিম ইয়াতে মজা লাগিব জুবিন গাৰ্গৰ সমাধিস্থলত তো তেনেকুৱা এটা পৰিৱেশ আমি তাত দেখা পালোঁ তো গতিকে এইবিলাক যিবিলাক মানুহে মানুহৰ কাৰণে মৰিম মানুহে মানুহৰ কাৰণে আমুক কৰিম এইটো খন্তেক এইটো সুখ দুখ মানে বুজি পাইছে নাই তাৰপিছত চবে পাহৰি যায় আৰু কোনো
গতিকে কোনো কাৰণ নহয়, বুজি পাইছে না কথাটো? তাৰমানে আজি যেনিবা আমি এজন মানুহৰ কাৰণে দুখ বিপদ কৰি কিমান দিন নকৰিম, তাৰপিছত আৰু এই বোলে ইমান দিন খাই নাই খাই করে আছি বলে 1 সপ্তাহ হয়ে গেল, 2 সপ্তাহ হয়ে গেল, 1 মাহ এলো, মা একোৱে নাই খাইছি, সুদা ভাত খাই খাই থাকবো কতদিন লে, বলে যা যি হলে হবে, আজি বলে মাংস লিয়া নাই ভাল আর, হয় না? মাংস মাছ লিয়া নাই ভাল আর পুরা দাবা পিঠা খাইলো, হয় না? তো কেউ কারোর কারণে নহয়, তাৰমানে আমাৰ আত্মকল্যাণৰ কাৰণে আমি চিন্তা কৰিব লাগিব দেই। তো গতিকে আমাৰ নিজকে নিজে তৰাব লাগিব। কেনেকৈ তৰাম? আমি আমাৰ স্মৃতিবিলাক এজনৰ লগত এইটো জড়িত হৈ থাকে দেই। স্মৃতিবিলাক কোনো কালে সেইটো মানে ক্ষয় নহয়, সেইটো আপুনি ভাবি থাকক, সেইটো আত্মাৰে ভাবি থাকক। কিন্তু সেই আত্মাটো মানে যদি আমি কষ্ট দিওঁ, মানে যদি আপুনি বেছি কান্দে আত্মাটোৰ কাৰণে, তেতিয়াহ'লে কি হয়, সেই আত্মাটো আকৌ কান্দিব, তেওঁ কান্দিব। সেইকাৰণে সেই আত্মাটোৰ কাৰণে আমি চিন্তনটো এৰি ভগৱন্তকে অৰ্পণ কৰিব কৈছে। কেনেকৈ অৰ্পণ কৰিম? যে হে প্ৰভু, তুমি এটা সন্তান আমাক দিছিলা দেই, যিমান দিনলৈকে আছিলা সুখেৰে আছিলা, শান্তিৰে আছিলা, সুন্দৰভাৱে আছিলা, সকলোতে আনন্দ আছিলে, আৰু এতিয়া তুমি লৈ গ'ল, গতিকে তোমাৰে সন্তান, তুমি লৈ গুচি গ'লা। সেই মানৱভাৱৰে আপুনি ভগৱন্তৰ ভকতি কৰি থাকিব। বোলে কণা গোসাঁয়ে মোৰে সন্তানটোক ল'বলৈ পালে নেকি বুলি ক'লে সেইটো ভুল হ'ব, আকৌ ভগৱানে আকৌ আপোনাক বেয়া পাব, তাৰমানে আত্মাটোও কষ্ট পাব। তাৰমানে এজন মানে ভগৱন্ত হৈছে চিত্ৰকাৰ, এই গোটেই সংসাৰখনৰ ছবিটো তেওঁৱে আঁকিছে দেই। তাৰ এটা উদাহৰণ দি দিম। যেনেকৈ চিত্ৰকাৰে ছবিটো আঁকে, সুন্দৰ সুন্দৰ পৰ্বত পাহাৰ আঁকি দিয়ে, হয় নহয়? তাৰপিছত পাহাৰবিলাক আঁকে, গছ গছনি আঁকে, সৰোবৰ আঁকে, তাতে এটা ধৰি লওক পুখুৰী আঁকে, পুখুৰীটোত মানে হাঁহ 3জনী আঁকিলে, হয় নহয় বাৰু? মানে 2টা হাঁহ আঁকিলে, এটা মতা হাঁহ, এটা মাইকী হাঁহ, 3টা পোৱালি আঁকিলে। আঁকাৰ পিছত তেওঁ যেনিবা গুৱাহাটী ঘূৰিবলৈ গুচি গ'ল। তাৰে তেওঁ আহি কিনি দেখিছে, আৰে মোৰহে ছবি, মইহে আঁকিছোঁ, এটা পোৱালি মুচি দিওঁ। তেওঁ কি কৰিব? ৰবৰটো ল'ব আৰু এটা পোৱালি মুচি দিব। কোনে মুচিব পাৰে? যিজনে ছবিটো আঁকিছিলে সেইজনে মুচিছে, হয়নে বাৰু? তাত আপুনি মই মাত মাতিব পাৰিম, কাৰণ ছবিটো তেওঁহে। তো ভগৱানৰো তেনেকুৱা কথা। তো ভগৱন্তক কোনো দুখে গুণে চুব নোৱাৰে, মানে বুজি পাইছেনে? গোটেই ব্ৰহ্মাণ্ডখন এই কথাটোকে ইয়াতে ভাগৱতত কৈ আছে, যে ব্ৰহ্মাণ্ডখন ভগৱন্তই যেনেকৈ আঁকিছিলে তেনেকৈ। সেই কথাটো আপুনি স্বীকাৰ কৰিব লাগিব। মানে স্বীকাৰ মানে একচেপ্ট, ইংৰাজীত আপুনি মানিব লাগিব দেই। কৃষ্ণ যাওক। চিত্ৰকেতু নিৰপতিত